তোমালোকে কেতিয়াবা অনুভৱ কৰিছানে যেতিয়া পঢ়িবলৈ বহা তাৰ 5 মিনিটৰ পাছতে তোমালোকৰ মনটো ক'ৰবালৈ উৰি গুচি যায় ফোনটো হঠাৎ বৰ জৰুৰী যেন লাগে আৰু কিতাপখন একেবাৰে বৰিং যেন লাগে সঁচা কথা কি জানানে সমস্যাটো তোমাৰ এলেহুৱা ভাৱৰ বাবে নহয় ফ'কাছ নোহোৱাৰ মূল কাৰণ হৈছে অভাৰ থিংকিং ফিয়াৰ অফ ফেইলাৰ আৰু মোবাইল ডিষ্ট্ৰেকশ্যন আজিৰ সময়ত আমাৰ ব্ৰেইনটো কণ্টিনিউৱাছ ডপামাইনলৈ অভ্যস্ত হৈ গৈছে ৰিলছ শ্বৰ্টছ নটিফিকেশ্যনছ এই প্ৰতিটো বস্তুৱে আমাক ইনষ্টেণ্ট এণ্টাৰটেইনমেণ্ট দিয়ে কিন্তু পঢ়া শুনাই নিদিয়ে ইমান সহজ নহয় পঢ়া শুনা ইয়াত পেচেঞ্চ লাগে কনচিষ্টেঞ্চি লাগে তুমি যেতিয়া পঢ়িবলৈ বহা তোমাৰ ব্ৰেইনে সহজে আনন্দ পোৱা বস্তু বিচাৰে তেতিয়াই মনটোৱে কয় অলপ ইনষ্টাগ্ৰাম চাই লওঁ অলপ ইউটিউবটো খুলি চাওঁ এইটো তোমাৰ ভুল নহয় এইটো হৈছে ব্ৰেইনৰ হেবিট পঢ়িবলৈ মন নবহাৰ দ্বিতীয় কাৰণটো হ'ল ফিয়াৰ বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ ভয় কৰে কাৰণ তেওঁলোকে ভাবে যদি মই নোৱাৰোঁ যদি এক্সামত ফেইল হওঁ এই ভয়টোৱেই মনটো ব্লক কৰি দিয়ে ফলত তুমি পঢ়িবলৈ আৰম্ভ কৰাৰ আগতেই হাৰ মানি যোৱা তৃতীয় আৰু ডাঙৰ কাৰণটো হৈছে ক্লিয়াৰ গ'ল নাথাকা তাৰমানে এটা মূল লক্ষ্য থাকিব লাগে যদি তোমাৰ লাইফত স্পষ্ট লক্ষ্য নাথাকে তেন্তে মনটো চিৰিয়াছ নহয় কাৰণ ব্ৰেইনে নাজানে কিয় পঢ়িব লাগিব এতিয়া সমাধান কি প্ৰথমে পঢ়াৰ সময়ত ফোনটো দূৰত ৰাখিব লাগিব চাইলেণ্ট নহয় দূৰত ৰাখিব লাগিব দ্বিতীয়তে 25 মিনিটৰ কাৰণে টাইমাৰ লগাব লাগিব এই 25 মিনিট কেৱল পঢ়া তাৰ পাছত 5 মিনিট ব্ৰেক ইয়াক ফ'কাছ চাইকেল বুলি কয় তৃতীয় কাৰণটো হ'ল প্ৰতিদিনেই এটা সৰু সৰু লক্ষ্য স্থিৰ কৰা যেনে আজি মই কেৱল 10 পৃষ্ঠা শেষ কৰিম আৰু সেই লক্ষ্য যেতিয়া পূৰণ হ'ব কনফিডেন্স নিজেই বৃদ্ধি পাব আৰু এটা গুৰুত্বপূৰ্ণ কথা মটিভেশ্যন সদায় নাথাকে কিন্তু ডিচিপ্লিন সদায় থাকে টপাৰসকল জন্মৰ পৰা জিনিয়াছ নহয় তেওঁলোকে কেৱল নিজৰ হেবিট চেঞ্জ কৰিছে আৰু আজি নিজৰ ডিষ্ট্ৰেকশ্যন কণ্ট্ৰল কৰিব পাৰিছে তেন্তে কাইলৈ তোমাৰ ফিউচাৰ কণ্ট্ৰল কৰিব পাৰিবা আজি তুমি যদি ডিষ্ট্ৰেকশ্যন কণ্ট্ৰল কৰিব পাৰা কাইলৈ তোমাৰ ফিউচাৰ কণ্ট্ৰল কৰিব পাৰিবা মনত ৰাখিবা ফ'কাছ এটা নেচাৰেল গিফ্ট নহয় ই এটা স্কিল আৰু স্কিল প্ৰেক্টিছ কৰিলে উন্নত হয় গতিকে আজি সিদ্ধান্ত লোৱা মই অলপকৈ নিজৰ ফ'কাছ উন্নতি কৰিম আৰু তুমি পাৰিবা কাৰণ তুমি অলৰেডি চেষ্টা কৰি আছা ধন্যবাদ